ওম নমো নারায়ণ মই পোনপ্ৰথমে স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাওৱা সনাতনী হিন্দু আৰ্মিৰ সেনা প্ৰমুখ হিচাপে মই ভাৰতীয় সেনা বাহিনীক মই সকলো বীৰ সন্তানসকল বিষয়াসকললৈ মই চেলুট জনাইছোঁ শতকোটি নমন মই আশীৰ্বাদ প্ৰদান কৰিছোঁ নাগাওৱা উত্তৰ পূব প্ৰান্তৰ পৰা নগা সন্যাসী হিচাপে আৰু এজন সনাতনী হিন্দু আৰ্মিৰ সেনা প্ৰমুখ হিচাপে আজি আমাৰ এই ভাৰত মাতৃৰ যিটো স্বাভিমান ভাৰত মাতৃৰ যিটো মান সন্মান অটুট ৰখাৰ বাবে আজি যিসকল মোগলৰ বংশধৰে এই ভাৰত ভূমিত সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত আক্ৰমণ কৰিছিলে তাক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে আমাৰ ভাৰতীয় সেনা জোৱানসকল আজি অপাৰেশ্যন সিন্দুৰ নাম দি তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিছে তেওঁলোকে আক্ৰমণ কৰিছিলে আমাৰ ভাৰতীয় সৈন্যই প্ৰত্যাক্ৰমণ কৰিছে ইয়াৰ কোনো পাপ হ'ব নোৱাৰে তেওঁলোকে হত্যা কৰিছে আমাৰ ভাৰতীয় সৈন্যই বধ কৰিব বধ কেতিয়াও পাপ হ'ব নোৱাৰে দুষ্টক বিনাশ কৰা দুষ্টক দমন কৰা সাধুক সংস্থাপন কৰা আছে সনাতনী সভ্যতা সংস্কৃতিৰ মূল লক্ষ্য মূল উদ্দেশ্য ইয়াত কোনো বেয়া পাব নালাগে কোনোবাই আমাৰ এই দেৱভূমি এই তীৰ্থভূমি এই মাতৃভূমিত আমাৰ মাৰ স্বাভিমান যিটো আমাৰ সেন্দুৰৰ ফুট বুলি কওঁ আমাৰ মাতৃসকলক আমি দেৱী মা বুলি কওঁ ভাৰত মাতাৰ আমি পূজন কৰোঁ সেই ভাৰত মাতাৰ যিটো আমাৰ মান স্বাভিমানক আজি নিলজ্জভাৱে তেওঁলোকে যি কৰিছিলে উলংঘ কৰি তেওঁলোকে ভাৰত মাতাৰ সন্তানসকলক জীয়াৰী বোৱাৰীসকলক হত্যা কৰিছিলে ক্ষীৰত সেন্দুৰ থকাৰ পিছত অপাৰেশ্যন সিন্দুৰ কি জানেনে আপোনালোকে অকণমান জ্ঞান প্ৰদান কৰিছোঁ নাগাওৱাই অপাৰেশ্যন সিন্দুৰ হৈছে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ নাৰীসকলক আমি দেৱী হিচাপে আমি গণ্য কৰোঁ দেৱী হিচাপে আমি পূজা কৰোঁ দেৱী গণ্য নহয় পূজা কৰোঁ দেৱী মা বুলি পূজা কৰোঁ দেৱী মা বুলি পূজা কৰোঁ সেইসকল দেৱী মাৰ ওচৰত আমি শতকোটি নমন যি মাতৃয়ে আজি এই সুযোগ্য মানে সন্তানসকলক ভাৰতীয় সৈন্য বাহিনীত মক্ৰল হোৱাৰ বাবে অনুপ্ৰাণিত কৰিলে বা আজি ভাৰতীয় সৈন্যবাহিনীত আছে যি মাতৃৰ স্বাভিমান ক্ষীৰৰ সেন্দুৰ সেই তিলকৰ আজি মান সন্মান বচাবলৈ আজি সেই মোগলৰ বংশধৰ সেই মানে গো মাংস ভক্ষণকাৰীসকলক যিটো প্ৰত্যুত্তৰ দিবলৈ গৈছে তেওঁলোকক ভগৱানে এনেকুৱা শক্তি প্ৰদান কৰক তেওঁলোকে ২৬ জন কৈছে নহয় কিমান গুণ তেওঁলোকে ভৰিব লাগিব তেওঁলোকে হিচাপ কল্পনা কৰিব নোৱাৰিব কল্পনা কৰি শেষ কৰিব নোৱাৰিব এয়াই ভাৰতীয় সভ্যতা সংস্কৃতিৰ মান আৰু অভিমান আৰু স্বাভিমান এবাৰ কৈছোঁ অপাৰেশ্যন সিন্দুৰ কৃতকাৰ্য হ'ব আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাওৱাৰ তৰফৰ পৰা যিসকল ভাৰতীয় সেনা বৰ্তমান ৰেলেৰে নিজৰ নিজৰ ইউনিটলৈ নিজৰ কোম্পানীলৈ মানে গৈ আছে তেওঁলোকক যদি থিয় দি আছে তেওঁলোক বহা ব্যৱস্থা কৰক নিজৰ কাষতে মানে বহুৱাই লওক খোৱা লোৱাৰ অলপ ব্যৱস্থা কৰক তেওঁলোকৰ ওপৰত আৰু কোনোবাই খোজকাঢ়ি আছে তেওঁলোককো ধুনীয়াকৈ গাড়ীত বহাই সেই ষ্টেচন হওক বা সেই বাছ ষ্টেচন হওক বা ৰেল ষ্টেচন হওক তেওঁলোকক মানে পঠোৱাৰ মানে ব্যৱস্থা কৰক আপোনাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হৈছে ভাৰতীয় সেনাক সহায় কৰক আৰু ভাৰতীয় সেনাৰ সকলো পৰিয়াল আৰু স্বজনক মই সনাতনী হিন্দু আৰ্মিৰ তৰফৰ পৰা শতকোটি নমন আৰু ভগৱানে আপোনালোকক মানে এনেকুৱা শক্তি প্ৰদান কৰক मैं नागावा परशुरामगिरी महाराज आसाम उत्तर प्रांत से आशीर्वाद प्रदान करे आप लोगों को भगवान कुशल मंगल आप लोगों को जो वीर पुत्र जो अपना माँ का स्वाभिमान के लिए अपना माँ का सिंदूर का अभिमान स्वाभिमान के लिए जो लड़ाई करने पड़ना उन लोगों को सही सलामत लेके वापस आएगा और माँ का जय जयकार होगा भारत माता का जय जयकार होगा इंडिया नारी भारतीय सेना का जय जयकार जय हिंद राष्ट्र যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত